তো আজি আমি ডিসকাস কৰিব লৈছো বিন্যাস আৰু জোতৰ বিষয়ে। তো বিন্যাস কি চাই লওঁ বাৰু। ধৰা হ'ল A, B, C তিনিটা বস্তু যিকোনো। এতিয়া এই তিনিটা বস্তু আমি তিনিওটাকে লৈ কিনে কিমান ধৰণে সজাব পাৰোঁ। তিনিটা বস্তুৰ কাৰণে তিনিটা স্থান আছে, মানে তিনিটা কলম যিহেতু তিনিটা স্থান। তো আমি ইয়াতে A, B, C ৰাখিব পাৰোঁ প্ৰথমতে, অথবা B, A, C, C, A, B, তাৰপিছত A, C, B, তাৰপিছত B, C, A and C, B, A। গতিকে আমি টোটেল কেইটা ধৰণ পালোঁ? 6 ধৰণ পালোঁ। তো এইকেইটা হ'ব বিন্যাস। যদি আমি ক্ৰমৰ সলনি কৰোঁ, যদি ফাৰ্ষ্ট পজিশ্যন, ছেকেণ্ড পজিশ্যন এণ্ড ইট ইজ থাৰ্ড পজিশ্যন, গতিকে আমি যদি পজিশ্যনবিলাক সলাই দিওঁ বস্তুকেইটাৰ, সেইটো এটা নতুন বিন্যাসৰ সৃষ্টি হয়। গতিকে ইয়াতে আমি তিনিটা বস্তু লৈ কিনে, তিনিটা বস্তুৰ পৰা তিনিটা বস্তু লৈ কিনে আমি মুঠ 6 ধৰণ পাব পাৰোঁ। তো মনত ৰাখিলে হ'ল যে বিন্যাসৰ কাৰণে ক্ৰমটো ডিটাৰমাইন কৰে, মানে ক্ৰম যদি আমি সলনি কৰোঁ বস্তুটোৰ, তেতিয়াহ'লে এটা নতুন বিন্যাসৰ সৃষ্টি হয়। নেক্সট আহিল জোঁট। এইটো হ'ল বিন্যাস। পাৰমুটেশ্যন বুলি কয় এইটো ইংলিছত। তাৰপিছত জোঁট। জোঁটটো হ'ল যে ইয়াতে কোনো ক্ৰমৰ কথা নাথাকে, যে A, B, C বস্তু তিনিটা লৈছোঁ, আমি জাষ্ট লৈছোঁ আৰু ইয়াতে কোনো ক্ৰমৰ কথা নাথাকে। ফৰ এক্সাম্পল, এটা মানে ক্ৰিকেট টিমত বা এটা ফুটবল টিমত খেলুৱৈ আমি কোনকেইটা লৈছোঁ সেইটো ডিটাৰমাইন কৰিব, কিন্তু সিহঁতৰ ফাৰ্ষ্টত ৰাখিছে নে ছেকেণ্ডত ৰাখিছে কোনো ক্ষেত্ৰত মানে পজিশ্যন নাই। গতিকে জোঁটৰ ক্ষেত্ৰত কোনো ধৰণৰ পজিশ্যনৰ কথা নাহে বা ক্ৰমৰ কথা নাহে। গতিকে আমি যিকেইটা বস্তু লৈছোঁ সেইকেইটা দি আমি এটা জোঁটেই পাম মানে। তো ইয়াতে আমি A, B, C তিনিওটা বস্তুৰ পৰা তিনিওটাকে লৈ কিনে আমি কেইটা জোঁট পাম? এটা জোঁট পাম। এতিয়া আমি বিন্যাসটোৰ বাবে অলপ ভালকৈ ডিছকাছ কৰিম। তো বিন্যাসটো অকণমান জোঁটতকৈ মানে বেছিকৈ বুজিব লাগে। জোঁটটো যিহেতু কোনো ক্ৰমৰ কথা নাথাকে, গতিকে সেইটো ইমান তাত বুজিব লগা নাথাকে। সেইটো একেবাৰে লাষ্টৰ এক্সাৰচাইজত আমি পাম। কিন্তু প্ৰথম তিনিটা এক্সাৰচাইজ আমি কেৱল বিন্যাসৰ ওপৰতে পাম। 6.1, 6.2, 6.3 এই আটাইকেইটা বিন্যাসৰ ওপৰতে থাকিব। তো বিন্যাসৰ কথাটো আমি অলপ ডিপলি চাব লাগিব। তো চাওঁ বাৰু, আমি কেতিয়াবা আমি কি কৰোঁ যে আমি এনেকৈ ভাবিব পাৰোঁ কথাটো যে আমাৰ হাতত তিনিটা বস্তু আছে, টোটেল মুঠ বস্তু তিনিটা আছে। ফৰ এক্সাম্পল A, B, C। তো এই তিনিটা বস্তুৰ পৰা আমি তিনিওটাকে লৈ কিনে কেইটা বস্তু গঠন কৰিব পাৰোঁ, মানে কেইটা বিন্যাস আমি গঠন কৰিব পাৰোঁ। তো আমি তিনিওটাকে লৈ বুলি ক'লে তিনিটা স্থান আমি কনচিডাৰ কৰিব লাগিব। তো প্ৰথম স্থানটোৰ কাৰণে আমাৰ অপশ্যন কেইটা আছে? 1, 2, 3। ইয়াৰে আমি যিকোনো এটা বহাব পাৰোঁ। গতিকে প্ৰথম স্থানটোৰ কাৰণে আমাৰ তিনিটা অপশ্যন আছে। তো ইয়াতে আমি কথাবিলাক ডিছকাছ কৰোঁতে পুনৰাবৃত্তি বুলি নাভাবোঁ, মানে পুনৰাবৃত্তি কৰিব নোৱাৰি তেনেকৈ আমি কথাবিলাক ভাবিম। যদি পুনৰাবৃত্তি কৰিব পাৰি তেতিয়াহ'লে সেই কথাটো মানে প্ৰশ্নত উল্লেখ থাকে। যদি উল্লেখ নাথাকে আমি পুনৰাবৃত্তি কৰিব নোৱাৰি বুলি ভাবি ল'ম। গতিকে A, B, C তিনিওটা অপশ্যনৰ আমি এটা অপশ্যনটো ইয়াতে মাছ বি বহাম, কিবা A বহাব পাৰোঁ, আমি ইয়াতে B বহাব পাৰোঁ, C বহাব পাৰোঁ, কোনোবা এটা নিশ্চয় বহাম। সেইটো বহোৱাৰ পিছত নিশ্চয় কোনোবা এটা বহাম, মানে আমাৰ তাত চইচ তিনিটা আছে, মানে ধৰণ তিনিটা আছে। এইটো পজিশ্যনৰ কাৰণে আমাৰ ধৰণ তিনিটা আছে, কিন্তু ইয়াতে আমি এই তিনিটাৰ কোনোবা এটা নহয় কোনোবা এটা বহাম। তো বহাৰ পিছত সেইটো আমি ৰিপিট কৰিব নোৱাৰোঁ, মানে নেক্সট আৰু এটা স্থানত আমি সেইটো বহাব নোৱাৰোঁ। তেতিয়া ইয়াৰ কাৰণে অপশ্যন কেইটা থাকিম? এটা ইয়াতে বহাই যোৱাৰ পিছত তো বাকী যে দুটা থাকিব, তো দুটাৰ আমি যিকোনো এটা বহাব পাৰোঁ ইয়াতে। গতিকে ছেকেণ্ড পজিশ্যনটোত আমি দুই ধৰণে পুৰাব পাৰোঁ।
ঠিক তেনেকৈ ইয়াতে যিটো বহা গ'ল দুটাৰ কোনোবা এটা নহয় কোনোবা এটা ইয়াতে বহাম আমি বহাৰ পিছত আমাৰ এইটো স্থানৰ কাৰণে কেইটা ৰৈ গ'ল চইচ মানে ধৰণ কেইটা ৰৈ গ'ল এটা তো ইয়াৰ কাৰণে আমাৰ এটা ধৰণ হ'ব গতিকে মুঠ ভিন্নহৰ সংখ্যাটো কেনেকৈ ওলায় হেৰি যে মুঠ ভিন্নহৰ সংখ্যা এই গোটেইকেইটা স্থানৰ কাৰণে অহা ধৰণকেইটা আমি পূৰণ কৰি দিলে হ'ল 3 পূৰণ 2 পূৰণ 1 কিমান হ'ব 6 গতিকে এইটো হ'ব ধৰণৰ সংখ্যা কেতিয়াবা আমি মানে কি কৰোঁ যে মুঠ বস্তুৰ সংখ্যা ধৰা 3টা আছে মই 3টাই লৈ আছোঁ বুজিবৰ কাৰণে যে আমি 3টাৰ পৰা 2টাকৈ ল'ব পাৰোঁ 3টাৰ পৰা 2টাকৈ লৈ আমি মুঠ কেইটা ভিন্ন পাব পাৰোঁ 3টাৰ পৰা 2টাকৈ লৈ এতিয়া মুঠ বস্তুৰ সংখ্যাটোক আমি n বুলি লিখোঁ যে n মানে ইয়াতে 3 মুঠ বস্তুৰ সংখ্যা 3 আৰু কেইটাকৈ ল'ম সেইটোক আমি r বুলি লিখোঁ চ' r ধৰিলোঁ 2টা অ'কে তো 2টাকৈ ল'লে আমি 2টা স্থান কনচিডাৰ কৰিম এতিয়া চোৱা প্ৰথম স্থানটোত যিহেতু আমাৰ 3টা বস্তু আছে a b c প্ৰথম স্থানটোত আমাৰ 3টা চইচ আছে আগৰটো নিচিনা চেম তো ইয়াতে আমি যিকোনো এটা বহাৰ পিছত এইটো পজিশ্যনৰ কাৰণে কেইটা অপশ্যন থাকি যায় 2টা ওকে গতিকে এতিয়া মুঠ ধৰণ কেইটা হ'ল যে 3 ইনটু 2 কৰি দিলে হ'ল 6 ওকে মানে 3টাৰ পৰা 2টাকৈ লৈ কিনে আমি 6টা সাজোনাই বনাব পাৰিম তাৰপিছত 3টাৰ পৰা 3টাকৈ লৈ কিনে আমি 6টা সাজোনাই বনাব পাৰিম তো এইটো হ'ল বিন্যাসৰ মানে প্ৰাৰম্ভিক কনচেপ্ট এতিয়া আমি সূত্ৰৰ ফালে যাব অলপ ধৰিলোঁ আমাৰ হাতত বস্তু আছে মুঠ বস্তুৰ সংখ্যা মুঠ বস্তুৰ সংখ্যা সমান nটা আমি তাৰ পৰা rটাকৈ ল'ব পৰা মানে এবাৰত ল'ব পৰা বস্তুৰ সংখ্যা সমান rটা গতিকে rটাকৈ ল'লে মুঠ কেইটা স্থান থাকিব 8টা স্থান থাকিব ধৰি লওঁ এইটো প্ৰথম স্থান ফাৰ্ষ্ট এইটো ছেকেণ্ড স্থান ফাৰ্ষ্ট ছেকেণ্ড এইটো থাৰ্ড ওকে এইটো ফ'ৰ্থ ডট লাষ্ট টাইমটো হ'ব 8টা 8 মানে r নম্বৰ যিটো স্থান সেইটো হ'ব গতিকে ইয়াতে যদি আমি চাওঁ যিহেতু মুঠ বস্তুৰ সংখ্যা কেইটা nটা গতিকে প্ৰথম স্থানটোৰ কাৰণে সদায় মুঠ বস্তু যিমানটা থাকে সিমানটাই চইচ থাকে গতিকে ইয়াৰ কাৰণে চইচ আছে আমাৰ nটা গতিকে nটা বস্তু আমি ইয়াতে যিকোনো এটা বহাব পাৰোঁ তাত ইয়াৰ কাৰণে এটা চইচ কমি যায় কাৰণ ইয়াতে এটা বহোৱা যায় ন এই nটাৰ কোনোবা নহয় কোনোবা এটা ইয়াতে আমি বহাম সেইটো আকৌ ৰিপিট কৰিব নোৱাৰোঁ গতিকে ছেকেণ্ড কুৱেশ্যনটোৰ কাৰণে আমাৰ অপশ্যন আহি যাব n আছিল nতকৈ 1 কমি যাব n-1 ঠিক তেনেকৈ ইয়াতে এটা বহোৱাৰ পিছত ইয়াত পৰা আৰু এটা কমি যাব ইয়াতে তো n-1 আছিল আগতে আৰু এটা -1 কৰি দিলে -1 মানে n-1 n-1 তো আল্টিমেটলি কিমান হ'ব -1 -2 বুলি আমি লিখি দিব পাৰোঁ ওকে ঠিক তেনেকুৱা আৰু এটা ইয়াতে কমি যাব n-3 হ'ব ওকে এতিয়া এটা বস্তু আমি ইয়াতে অবজাৰ্ভ কৰিব পাৰোঁ এটা n ফাৰ্ষ্ট পজিশ্যনত nৰ পৰা একো বিয়োগ হোৱা নাই মানে আমি 0 বিয়োগ হোৱা বুলি ভাবিব পাৰোঁ ছেকেণ্ড পজিশ্যনত কি বিয়োগ হৈছে nৰ পৰা 1 থাৰ্ডত 2 ফ'ৰ্থত 3 ফিফ্থত কিমান হ'ব 4 মাইনাছ হ'ব মানে এটা বস্তু মন কৰিছোঁ মানে পজিশ্যনটো যিমান nৰ পৰা তাতকৈ 1 কম মাইনাছ হৈছে গতিকে এইটো r নম্বৰ পজিশ্যন গতিকে nৰ পৰা কি মাইনাছ হ'ব rতকৈ 1 কম মাইনাছ হ'ব rতকৈ 1 কম মানে কিমান r-1 তো আমি এইটো লিখিব পাৰোঁ n - r + 1
গতিকে শেষ যিটো টাৰ্ম সেইটোৰ কাৰণে আমাৰ চইচ থাকিব n মাইনাছ r প্লাছ 1 গতিকে আমি মুঠ ধৰণ কিমান পালোঁ তো nটা বস্তুৰ rটাকে লৈ মুঠ ধৰণ কিমান পালোঁ n ইনটু n মাইনাছ 1 n মাইনাছ 2 ইনটু n মাইনাছ 3 ডট 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 ইনটু n মাইনাছ r প্লাছ 1 তো nটা বস্তুৰ rটাকে লৈ পোৱা মুঠ ধৰণটো হ'ল এইটো ইয়াক আমি এটা বিশেষ সংকেত এটা দিওঁ বা বিশেষ নামেৰে নামকৰণ কৰোঁ এইটো হ'ল NPR মানে এইটোৱে বুজায় যে nটা বস্তুৰ আমি rটাকে লৈ পোৱা মুঠ বিন্যাসৰ সংখ্যা কিমান হ'ল পাৰমুটেশ্যন বিন্যাস গতিকে NPRৰে আমি বুজাওঁ যে nটা বস্তুৰ rটাকে লৈ পোৱা মুঠ বিন্যাসৰ সংখ্যা তো nটা বস্তুৰ rটাকে লৈ পোৱা মুঠ বিন্যাসৰ সংখ্যা কিমান এইটো তো এইটো ফৰ্মুলা মতে এটা ইয়াতে আৰু এটা কথা মানে ক'ব লগা আছে যে ইয়াক আমি ফেক্টৰিয়েল n বুলি লিখিব পাৰোঁ ইয়াক আমি লিখিব পাৰোঁ ফেক্টৰিয়েল n তো ইয়াতে কি হয় এটা বস্তু মানে ক'ব পাৰি গৈছে যে ফেক্টৰিয়েল n মানে কিমান তো nৰ পৰা এক এক কমি যায় থাকিব একে যায় লাষ্টত কি হ'ব 3 ইনটু 2 ইনটু 1 মানে এটা ফেক্টৰিয়েল n মানে কি যে nৰ পৰা আৰম্ভ কৰি একেবাৰে 1লৈকে যিকেইটা সংখ্যা আহিব সেই আটাইকেইটাৰ পূৰণফলটো হ'ল ফেক্টৰিয়েল n ফৰ এক্সাম্পল ফেক্টৰিয়েল 4 মানে হ'ল 4 ইনটু 3 ইনটু 2 ইনটু 1 ফেক্টৰিয়েল 3 মানে হ'ল 3 ইনটু 2 ইনটু 1 মানে চিম্পল ফেক্টৰিয়েল দিয়াৰ পিছত যিটো নাম্বাৰ দিয়া যায় ফেক্টৰিয়েলত সেই নাম্বাৰটোৰ পৰা আৰম্ভ কৰি একেবাৰে 1লৈকে সংখ্যা এটাৰ পূৰণফলে হ'ল সেই নাম্বাৰটোৰ ফেক্টৰিয়েল তো ইয়াতে যদি আমি চাওঁ nৰ পৰা বস্তুটো চিৰিয়েলি আছে কিন্তু আমাৰ 1লৈ নাই তো আমি কি কৰিব পাৰোঁ 1লৈ আমি ইয়াতে লগাই দিব পাৰোঁ n ইনটু n মাইনাছ 1 ইনটু n মাইনাছ 2 ইনটু ডট 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 এইটো আৰু নিলিখোঁ তো এইটো গমেই পোৱা যাব যে n মাইনাছ r প্লাছ 1 ডট 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 এটা সময়ত নিশ্চয় আমি কি দিব পাৰোঁ ইয়াৰ নেক্সট টাৰ্মটো কি হ'ব n মাইনাছ r আছে আৰু এটা ইয়াত কমি গ'লে কিমান হ'ব আৰু এটা যদি 1 কমাই দিওঁ কিমান হ'ব n মাইনাছ r হ'ব কিমান হ'ব n মাইনাছ r হ'ব তাৰপিছত n মাইনাছ r মাইনাছ 1 আৰু এটা 1 কমি যাব এনেকৈ যায় ডট 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 এইটো 3 ইনটু 2 ইনটু 1 এটা সময়ত আহি যাব গতিকে মন কৰিলে হ'ল যে ইয়াতে আমি ইয়াৰ পৰা ইয়ালৈ এইখিনি টাৰ্ম যদি আছিলে আমাৰ এইখিনি আমি কি কৰিলোঁ ইয়াতে n ফেক্টৰিয়েলটো আনিবৰ কাৰণে এইখিনি লগাই দিলোঁ তো যিহেতু লগাই দিলোঁ এইখিনি আমি আকৌ তলত ডিভাইড কৰি দিম যাতে বস্তুটো বেলেঞ্চ হৈ থাকে তো n মাইনাছ r মাইনাছ 1 ইনটু ডট 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 3 ইনটু 2 ইনটু 1 তো এইখিনি ডিভাইড কৰি দিলোঁ কাৰণ আমি এই টাৰ্মটোৱে ওলাব লাগিব ইয়াৰ পৰা তো এই টাৰ্মটোৰ লগত আমি এই টাৰ্মটো ইয়াৰ পৰা ইয়ালৈকে লগাই দিলোঁ তো সেই লগাই দিয়া টাৰ্মটো তলত ডিভাইড কৰি দিব লাগিব যাতে বেলেঞ্চ হৈ থাকে আৰু ইফালে কি আছে NPR এতিয়া যদি আমি চাওঁ ওপৰৰ টাৰ্মটোত nৰ পৰা একেবাৰে 1লৈকে আছে গতিকে আমি এইটো ডাইৰেক্টলি লিখিব পাৰোঁ ফেক্টৰিয়েল n আৰু তলৰ টাৰ্মটো যদি আমি অবজাৰ্ভ কৰোঁ যে এইটো n মাইনাছ rৰ পৰা আৰম্ভ হৈ ক্ৰমান্বয়ে 1ত শেষ হৈছে মানে n মাইনাছ rৰ পৰা এককৈ কমি গৈ একেবাৰে 1ত শেষ হৈছে গতিকে এইটো আমি লিখিব পাৰোঁ ফেক্টৰিয়েল n মাইনাছ r যিহেতু n মাইনাছ rৰ পৰা আৰম্ভ হৈছে ইকুৱেল টু কি আছিল NPR গতিকে এইটোৱে একচুৱেলি ফৰ্মুলা
NPR মানে nটা বস্তুৰ আমি r টাকা লৈ পাম বিন্যাসৰ সংখ্যা হ'ল ফেক্টৰিয়েল n by n minus r তো এইটো হ'ল পাৰমুটেশ্যনৰ ফৰ্মুলা যেটো হয় আমি nটা বস্তুৰ r টাকা লৈ পাম বিন্যাসৰ সংখ্যাটো উলিয়াব পাৰো তো বাকি এনেবোৰ পিছত ডিসকাস কৰিম তো আজিলৈ এইখিনি নেক্সট আমি কম্বিনেশনটো ডিসকাস কৰিম যেটো জুট বুলি কয় সেইটো মানে শেষৰ ফালে আছে গতিকে এতিয়া বাৰু ডিসকাস নকৰো আমি মাজৰ এক্সাৰসাইজ গিটা কৰি লম তো শেষৰ ফালে ডিসকাস কৰিম এইটো এটা এইখিনি যদি কিবা কনফিউজন আছে মোক কমেন্টত জনালে হ'ল মই নেক্সট ক্লাছত নেক্সট ভিডিঅ'ত মই এইটো ক্লিয়াৰ কৰি দিব চেষ্টা কৰিম তো আজিলৈ এৰিছো বাই